এয়া জুবিনদাৰ শক্তি, জুবিনদাৰ আদৰ্শৰ শক্তি। তেওঁ কৈ যোৱা কথা, তেওঁৰ চিন্তা চেতনা যিবোৰ কথা কৈছিলে সেইবোৰৰ গভীৰতাটো আজি মৃত্যুৰ পিছত মানুহে বেছি উপলব্ধি কৰিছে। তেওঁ আমাৰ পৰা মহাপ্ৰয়াণ হোৱাৰ পাছত আদৰ্শৰ বিশালতা, মহানতা যিবোৰ কথা ক'লে, সাম্প্ৰদায়িকতাহীন সমাজ এখন, গছ গছনি নাকাটিবৰ কাৰণে, প্ৰকৃতিৰ প্ৰতি ভাল পোৱা আৰু প্ৰেম, নদ নদী পাহাৰৰ প্ৰতি ভাল পোৱা আৰু প্ৰেম, এইটো দায়িত্ব, পৰোপকাৰ, মানৱতাবোধ, মানৱীয় প্ৰমূল্য, এইবোৰৰ যিটো বিশ্বজনীন আবেদন আছে, সেইকাৰণে পৃথিৱীত অকল অসমতে থকা নাই। জুবিনদাৰ আদৰ্শই সমগ্ৰ পৃথিৱীৰ গোটেই পৰিধি ভাঙিছে। সেইকাৰণে আমেৰিকাতো সংগীতজ্ঞই এই কথা কৈছে যে জুবিন গাৰ্গ অকল গান গোৱা মানুহ, বোলছবি বনোৱাই নহয়, তেওঁৰ আদৰ্শত এগৰাকী মহান মানুহৰ এটা সত্তা ইয়াৰ লগত জড়িত হৈ আছে। আনকি BBC, CNN, ভাৰতবৰ্ষৰ যিসকলে বিভিন্ন বিশ্লেষণ কৰে, বিশ্লেষণাত্মক চিন্তাৰ মহান যিসকল ব্যক্তি আছে, সংবাদ জগতৰ লগত জড়িত, বেলেগ বেলেগ সাংস্কৃতিক জগতৰ লগত জড়িত, তেওঁলোকেও সকলোৱে বিশ্লেষণ কৰিবলৈ আপোনালোকে চাব। বলিউডৰ বিভিন্ন অনুষ্ঠান, জুবিনদাৰ এতিয়া ট্ৰিবিউট কৰি তেওঁক শ্ৰদ্ধা জনাই বিভিন্ন অনুষ্ঠান আজিও চলি আছে। এই 40-45 দিনৰ পিছতো, 40 দিনৰ পিছতো যে এই কথাবোৰ চলি আছে, কিয়? এতিয়া মানুহে দেৰিকৈ হ'লেও উপলব্ধি কৰিছে যে জুবিনদাই কি কৰি থৈ গৈছে সমাজখনক। কেৱল অসমক দিয়া নাই, সমগ্ৰ মানৱ সমাজক দিছে। সেইকাৰণে মানৱীয় আবেদনবোৰ সকলোৱে উপলব্ধি কৰিছে। মুখ্যমন্ত্ৰীৰ ভূমিকাক লৈ অসমৰ ৰাইজে, মই একো নকওঁ। জনগণ আটাইতকৈ শক্তিশালী বিচাৰক। গণতন্ত্ৰত জনতাই সকলো কথা নিৰ্ণয় কৰে, সেইকাৰণে জনগণে সকলো কথা বিচাৰ কৰিব। আমিও নিৰ্মোহকৈ সকলো বিচাৰ কৰি আছোঁ। এতিয়া আজি এই পবিত্ৰ দিনটোত আমি পুনৰ আহ্বান জনাইছোঁ। কাশ্মীৰ ফাইলছ যেতিয়া হৈছিলে, মুখ্যমন্ত্ৰী প্ৰথমে গৈছিলে আৰু যিসকল বিষয়া কৰ্মচাৰী আছিলে তেওঁলোককো চিনেমাখন ছুটি দিছিলে, চিনেমাখন চাবলৈ বাধ্য কৰিছিলে, আজি দিনটো ছুটি দিছিলে। আমি আজিও মুখ্যমন্ত্ৰীক এতিয়া পুৱা 10:15 হ'ব, এই 10:15টো কৈছোঁ আজিৰ দিনটো ছুটি কিয় ঘোষণা নকৰিলে বা ঘোষণা কৰিব লাগে। আৰু মুখ্যমন্ত্ৰীও আজিৰ দিনটোত নিজৰ কেবিনেট মন্ত্ৰী, বিধায়কসকলক লগত লৈ চিনেমা হলত চিনেমা আজি ৰৈ ৰৈ বিনালে চাবলৈ যাবনে নেযায়, এইটো অসমৰ ৰাইজে চাব, জনতাই চাব আৰু আমিও চাম।